हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 9 समाज विज्ञान जी भूगोलर अध्याय আছে 4 নম্বৰ जी अध्याय जे भूगोल এই চেপ্টাৰটো আজি যিমানখিনি প্ৰশ্নাৱলীৰ ইয়াৰ উপৰি অনুশীলনীৰ কুৱেশ্যন আনসাৰ আছে ইয়াৰ উপৰি ভিতৰৰ যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে গোটেইখিনি আজি এইটো ক্লাছত তোমালোকৰ আলোচনা কৰিম। গতিকে তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা আৰু কুৱেশ্যন আনসাৰখিনি মই যিমান পাৰো তোমালোকৰ কাৰণে সহজ নিয়মত একেবাৰে ছুটিকে লিখি আনিছো যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে প্ৰশ্নখিনি মনত থাকে আৰু পৰীক্ষাত যাতে ফুল মাৰ্কস পোৱা। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা আৰু কুৱেশ্যন আনসাৰখিনি বহিত ধুনীয়াকৈ লিখি লোৱা। চোৱা আমি প্ৰথমেই অনুশীলনী কুৱেশ্যন আনসাৰখিনি আলোচনা কৰোঁ। ইয়াৰ পিছত যিখিনি ভিতৰুৱা এমসিকিউ আছে সেইখিনি আলোচনা কৰিম। গতিকে কুৱেশ্যন আনসাৰখিনি চোৱা। প্ৰথমে চোৱা অনুশীলনীৰ কুৱেশ্যনসমূহ। অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো আমাক কি দিছে যে অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি? উত্তৰ লিখা যে অসমৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যক প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল প্ৰথমটো ব্ৰহ্মপুত্ৰ উপত্যকা, দ্বিতীয়টো বৰাক উপত্যকা, তৃতীয়টো কাৰ্বি মালভূমি, চতুৰ্থটো বৰাইল আৰু দক্ষিণৰ পৰ্বতমালা। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চলকেইটা কি কি? উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাক 4টা ভূ-প্ৰাকৃতিক অঞ্চলত ভাগ কৰা হৈছে। সেইকেইটা হ'ল উত্তৰৰ পাদদেশীয় অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি, নদীৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশীয় অঞ্চল। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন চোৱা যে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে প্ৰধানকৈ 4খনকৈ কি প্ৰধান উপনৈৰ নাম লিখা। উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ 4খন মুখ্য উপনৈ হৈছে সোৱণশিৰি, ৰঙা নদী, বুৰৈ নদী আৰু বৰগাং। আনহাতে দক্ষিণৰ পাৰৰ 4খন মুখ্য উপনৈ হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু জাঁজি নদী। 4 নম্বৰ কুৱেশ্যন যে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। উত্তৰ ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলে নদীৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰৰ বিস্তৃত সমতল ভূমিক সামৰে। উত্তৰ পাৰৰ সমভূমি খণ্ড উত্তৰৰ পাহাৰীয়া পাদদেশৰ পৰা ব্ৰহ্মপুত্ৰলৈকে বিস্তৃত। ই মিহি পলসেৰে গঠিত, বহল আৰু কৃষিৰ বাবে অতি উৰ্বৰ। দক্ষিণ পাৰৰ সমভূমি খণ্ড তুলনামূলকভাৱে ঠেক, কিয়নো ই মেঘালয় মালভূমিৰ ওচৰত অৱস্থিত। এই অঞ্চল দুয়োটা ঘন জনবসতিপূৰ্ণ আৰু যাতায়াত আৰু কৃষি কাৰ্যৰ বাবে উন্নত। 5 নম্বৰ কুৱেশ্যন চোৱা যে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। উত্তৰ ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটো নদীৰ দুয়োপাৰৰ সমভূমিৰ মাজত অৱস্থিত, য'ত নিয়মিতভাৱে বানপানী হয়। ইয়াত নদীৰ গতি প্ৰকৃতিৰ বাবে সৃষ্টি হোৱা অসংখ্য বিল, জলাশয়, চৰ আৰু চাপৰি দেখা পোৱা যায়। উত্তৰ পাৰৰ ধেমাজি, বৰপেটা আদি জিলাত এই প্লাৱনভূমি বহল, আনহাতে দক্ষিণ পাৰৰ ফালে ইয়াৰ প্ৰস্থ কম। নদীৰ মূল সোঁত আৰু ইয়াৰ মাজৰ চৰসমূহক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন যে মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা। উত্তৰ মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত এটা বৃহৎ নদীদ্বীপ। ইয়াৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা বাহিত অৱক্ষেপ যেনে বালি, পলস জমা হৈ। নদীৰ খনন, পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ ফলত এই দ্বীপটো গঢ় লৈ উঠিছে। প্ৰায় 422 বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফলৰে ই পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ। কিন্তু বৰ্তমান সময়ত গৰাখহনীয়া আৰু মাটি কমি অহাটো মাজুলীৰ বাবে কি এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। 7 নম্বৰ কুৱেশ্যন চোৱা বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ বৰাক উপত্যকা অসমৰ দক্ষিণাংশত অৱস্থিত এক গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল। ইয়াৰ সীমা হৈছে উত্তৰে বৰাইল পৰ্বতশ্ৰেণী, দক্ষিণে মিজোৰামৰ পাহাৰ, পূবে মণিপুৰ আৰু পশ্চিমে বাংলাদেশ। বৰাক নদী এই উপত্যকাৰ মাজেৰে বৈ গৈছে আৰু ইয়াৰ পলসেৰে গঠিত উৰ্বৰ সমভূমি কাছাৰ সমভূমি নামেৰে পৰিচিত। এই উপত্যকাৰ জলবায়ু আৰ্দ্ৰ আৰু ইয়াৰ ধান, চাহ আদি খেতি হয়। 8 নম্বৰ কুৱেশ্যন চোৱা কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ এক অংশ। ই প্ৰধানকৈ কাৰ্বি আংলং জিলাত অৱস্থিত। কপিলী নদীয়ে এই মালভূমিক পূব আৰু পশ্চিম দুটা ভাগত বিভক্ত কৰিছে। পূব অংশটো ডাঙৰ আৰু ৰেংমা পাহাৰকে ধৰি থিয় ঢালযুক্ত। পশ্চিম অংশটো অপেক্ষাকৃত সৰু আৰু কম উচ্চতাৰ।
এই অঞ্চলটোৰ মাটি সাধাৰণতে কংকৰময় আৰু কম উৰ্বৰ, তথাপিও ইয়াত বিভিন্ন ধৰণৰ জৈৱ বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। 9 নম্বৰ কুৱেশ্যন চোৱা, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। উত্তৰ, বৰাইল পৰ্বতশ্ৰেণী অসমৰ দক্ষিণাংশত প্ৰধানকৈ ডিমা হাছাও জিলাত বিস্তৃত হৈ আছে। ই নগা পৰ্বত আৰু মেঘালয় মালভূমিক সংযোগ কৰা এক পৰ্বতীয়া শ্ৰেণী। এই পৰ্বতে উত্তৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাক দক্ষিণৰ বৰাক উপত্যকাৰ পৰা পৃথক কৰিছে। উত্তৰৰ ফালে ইয়াৰ ঢাল ব্ৰহ্মপুত্ৰ উপত্যকালৈ আৰু দক্ষিণৰ ফালে ঢাল বৰাক উপত্যকালৈ। এই পৰ্বতমালাৰ অৰণ্য সমৃদ্ধ আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। 10 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, অসমৰ জলবায়ু উপক্ৰান্তীয় আৰ্দ্ৰ মৌচুমী জলবায়ু শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে গ্ৰীষ্মকালত প্ৰচণ্ড বৰষুণ আৰু শীতকালত শুকান আৰু কম উষ্ণতা। আৰ্দ্ৰতা সদায়েই উচ্চ হোৱা দেখা যায়। ভৌগোলিক বৈচিত্ৰ্যৰ বাবে ৰাজ্যৰ ভিতৰতে জলবায়ুৰ কিছু পাৰ্থক্য দেখা দিয়ে। 11 নম্বৰ কুৱেশ্যন চোৱা, যে গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি? উত্তৰ, অসমত গ্ৰীষ্মকালৰ বাৰ্ষিক বৃষ্টিপাতৰ মূল কাৰণ হৈছে আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বায়ুপ্ৰবাহ। এই বায়ুৱে বংগোপসাগৰৰ পৰা প্ৰচুৰ পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে আৰু অসমৰ পৰ্বত পাহাৰসমূহত বাধাপ্ৰাপ্ত হৈ শৈলোৎক্ষেপণ প্ৰক্ৰিয়াৰে ধাৰাসাৰ বৰষুণ দিয়ে। 12 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ, অসমৰ জলবায়ুক প্ৰভাৱিত কৰা কাৰকসমূহ হ'ল ইয়াৰ ভৌগোলিক অৱস্থান উপক্ৰান্তীয় অঞ্চলত, উত্তৰ আৰু পূবৰ হিমালয় পৰ্বতৰাশিৰ অৱস্থিতি, দক্ষিণ পশ্চিম আৰু উত্তৰ পূব মৌচুমী বায়ু, ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ ভূ-প্ৰকৃতি, বংগোপসাগৰৰ দূৰত্ব আৰু স্থানীয় পাহাৰ পৰ্বতৰ বিতৰণ। এই কাৰকবোৰে লগ হৈ ৰাজ্যখনৰ ঋতুভিত্তিক উষ্ণতা, আৰ্দ্ৰতা আৰু বৃষ্টিপাতৰ ধৰণ নিৰ্ধাৰণ কৰে। 13 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, অসমৰ 4টা প্ৰধান ঋতু হৈছে প্ৰাক মৌচুমী অৰ্থাৎ বসন্ত, গ্ৰীষ্ম, মৌচুমী হ'ল বৰ্ষা, প্ৰত্যাৱৰ্তিত মৌচুমী অৰ্থাৎ শৰৎ আৰু শীতকাল, গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। এতিয়া প্ৰাক মৌচুমী মাৰ্চৰ পৰা মে'লৈকে হয়। উষ্ণতা বাঢ়ি আহে আৰু ধাৰাসাৰ বৰষুণ হয়। আৰু মৌচুমী মানে জুন বা ছেপ্টেম্বৰলৈকে। দক্ষিণ পশ্চিম মৌচুমীৰ বাবে ধাৰাসাৰ বৰষুণ হয়, উষ্ণতা কমি আহে। তাৰপিছত প্ৰত্যাৱৰ্তিত মৌচুমী অৰ্থাৎ অক্টোবৰৰ পৰা নৱেম্বৰ, বৰষুণ কমি আহে, উষ্ণতা আৰু আৰ্দ্ৰ হ্ৰাস পায়। শীতকাল হ'ল ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী, শুকান বতাহ, কম উষ্ণতা আৰু পুৱা ঘন কুঁৱলী পৰে। 14 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা। উত্তৰ, অসমৰ সৰ্বোচ্চ বাৰ্ষিক গড় বৃষ্টিপাত হয় লখিমপুৰত প্ৰায় 336 চেণ্টিমিটাৰ, আনহাতে সৰ্বনিম্ন বৃষ্টিপাত হয় লামডিঙত প্ৰায় 129 চেণ্টিমিটাৰ। 15 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়? উত্তৰ, অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয় কাৰণ বৰষুণৰ বিতৰণ, পাহাৰ পৰ্বত, উপত্যকাৰ অৱস্থান আদি ভূ-প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত হয়। বৰষুণৰ বাষ্পভৰি ডাৱৰে বা পাহাৰৰ ওপৰেদি যাওঁতে শৈলোৎক্ষেপণত বেছি বৰষুণ দিয়ে, কিন্তু পাহাৰৰ আনটো ফালে বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়। এতিয়া চোৱা 16 নম্বৰ কুৱেশ্যন, যে অসম বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া পাদদেশৰ অঞ্চলবোৰ যেনে তিনিচুকীয়া, ধেমাজি, কোকৰাঝাৰ আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আদিত 250 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয়। আনহাতে মাজভাগৰ নগাঁও জিলাৰ লামডিং, লংকা অঞ্চল আৰু কাৰ্বি আংলঙৰ কিছু অংশত বৰষুণৰ পৰিমাণ 150 চেণ্টিমিটাৰতকৈ কম হয়। 17 নম্বৰ কুৱেশ্যন চোৱা, অসমত পোৱা মৃত্তিকাৰ কাৰক প্ৰকাৰসমূহ চমুকৈ বৰ্ণনা দিয়া। উত্তৰ, অসমত প্ৰধানকৈ 4 প্ৰকাৰৰ মৃত্তিকা পোৱা যায়। এক হ'ল পলসুৱা মৃত্তিকা, যি ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ সমভূমিত পোৱা এই মাটিৰ গাঢ় বৰণৰ আৰু কৃষিৰ বাবে ই অতি উৰ্বৰ। তাৰপিছত ছেকেণ্ড, যে গিৰিপথ মৃত্তিকা, উত্তৰৰ হিমালয় পাদদেশৰ গিৰিপথ অঞ্চলত পোৱা এই মাটি গভীৰ, স্তৰযুক্ত আৰু কম খাৰুৱা। তাৰপিছত নেক্সট হ'ল পাহাৰীয়া মৃত্তিকা,
দক্ষিণৰ পাহাৰীয়া অঞ্চলত পোৱা এই মাটি ৰঙা আৰু হালধীয়া বৰণৰ। ইয়াত জৈৱিক পদাৰ্থৰ পৰিমাণ বেছি। তাৰপিছত কংকৰ মৃত্তিকা হ'ল কাৰ্বি মালভূমি আৰু ডিমা হাছাওৰ দৰে অঞ্চলত পোৱা এই মাটি কেঁচা বালি আৰু শিলৰ টুকুৰাযুক্ত কম উৰ্বৰ। 18 নম্বৰ কুৱেশ্যন চোৱা, অসমত মৃত্তিকা অৱক্ষয়ৰ কাৰণসমূহ কি কি? উত্তৰ, অসমত মৃত্তিকা অৱক্ষয়ৰ কাৰণসমূহক প্ৰাকৃতিক আৰু মানৱসৃষ্ট ভাগত ভগাব পাৰি। প্ৰাকৃতিক কাৰকৰ ভিতৰত কি? ভূমিক্ষয় যেনে বানপানী, ঢল আৰু জলাবদ্ধতা আদিয়ে প্ৰধান। মানৱসৃষ্ট কাৰণৰ ভিতৰত অবৈজ্ঞানিক ভূমি চহোৱা, অৰণ্য ধ্বংস, পাহাৰত ঝুম খেতি, অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰ আৰু নগৰীকৰণ আদি অন্যতম। 19 নম্বৰ কুৱেশ্যন চোৱা, বৰ্তমান অসমৰ জনসংখ্যা কিমান? উত্তৰ, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 31.16 নিযুত, অৰ্থাৎ 3,11,69,272। 20 নম্বৰ কুৱেশ্যন, অসমৰ অৰণ্যসমূহক কি কি ভাগত ভগাব পাৰি? উত্তৰ, অসমৰ অৰণ্যসমূহক প্ৰকৃতি আৰু বৃক্ষৰাজিৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ 5টা ভাগত ভাগ কৰা হয়। যেনে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় আৰ্ধ পৰ্ণপাতী অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী প্ৰবাহীয় যেনে নৈপৰীয়া অৰণ্য আৰু ক্ৰান্তীয় শুকান পৰ্ণপাতী অৰণ্য। 21 নম্বৰ কুৱেশ্যন, যে বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। উত্তৰ, যি অৰণ্য অতি বেছি বৰষুণ সাধাৰণতে 300 চেণ্টিমিটাৰতকৈ বেছি হোৱা অঞ্চলত গঢ় লৈ উঠে তাক বৰ্ষাৰণ্য বোলা হয়। অসমৰ বৰ্ষাৰণ্যসমূহ তৰপীয়া অৰ্থাৎ গঠনযুক্ত। ওপৰৰ তৰপত অতি ওখ গছ যেনে হুলুং, মেকাই, মাজৰ তৰপত মজলীয়া ওখৰ গছ যেনে নাহৰ, চম্পা আৰু তলৰ তৰপত গুল্ম, লতা আৰু ঘাঁহ বন আদি থাকে। 22 নম্বৰ কুৱেশ্যন, যে নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, নৈপৰীয়া অৰণ্যই নদী পাৰৰ পৰিৱেশ সুস্থিৰ ৰাখি বান নিয়ন্ত্ৰণত সহায় কৰে আৰু গড়, বনৰীয়া মহ, হৰিণ আদি বন্যপ্ৰাণীৰ বাবে বাসস্থান প্ৰদান কৰে। কাজিৰঙা, ডিব্ৰু-চৈখোৱাৰ দৰে সংৰক্ষিত অঞ্চল নৈপৰীয়া অৰণ্যৰ ওপৰত নিৰ্ভৰশীল, কিন্তু কৃষিভূমি, বসতি আৰু উন্নয়নমূলক কাম-কাজৰ বাবে এই অৰণ্য দ্ৰুতগতিত ধ্বংস হৈছে, যাৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান হ্ৰাস পাইছে আৰু পৰিৱেশীয় সংকট দেখা দিছে। 23 নম্বৰ কুৱেশ্যন চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ মাজত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি প্ৰায় 859 বৰ্গ কিলোমিটাৰ, অৰ্থাৎ 858.98 বৰ্গ কিলোমিটাৰ। 24 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। উত্তৰ, অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে। প্ৰথমটো হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যি গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলালৈকে আগুৰি আছে। দ্বিতীয়টো হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান, যি চিৰাং আৰু বাক্সা জিলাত আছে। তৃতীয়টো হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান, শোণিতপুৰ জিলাত। তাৰপিছত হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ওদালগুৰি আৰু শোণিতপুৰ জিলা। 25 নম্বৰ কুৱেশ্যন চোৱা, অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। উত্তৰ, অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ লগতে বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে সুৰক্ষিত বাসস্থান সৃষ্টি কৰে। ই বন্যপ্ৰাণীৰ বংশবৃদ্ধিত সহায় কৰে, মাটিৰ ঋণাত্মকৰণ আৰু ভূমিক্ষয় ৰোধ কৰে, পানী চক্ৰ স্বাভাৱিক ৰাখে আৰু স্থানীয় জলবায়ু নিয়ন্ত্ৰণ কৰাত অৰিহণা যোগায়। এইবোৰে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে কাম কৰি প্ৰকৃতিৰ সুস্থ ভাৰসাম্য বজাই ৰাখে। 26 নম্বৰ কুৱেশ্যন চোৱা, স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা। উত্তৰ, স্বাধীনতাৰ পিছত 1947 চনত চিলেট জিলা অসমৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ৰাজ্যখনত 11খন জিলা আছিল। পৰৱৰ্তী কালত 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1972 চনত মিজোৰাম পৃথক ৰাজ্য হিচাপে গঠিত হয়। 1973 চনত দিছপুৰ অৰ্থাৎ গুৱাহাটীক নতুন ৰাজধানী হিচাপে গঢ়ি তোলা হয়। বৰ্তমানলৈকে সৰু ডাঙৰ সীমা সালসলনিৰ মাজেৰে অসমত মুঠ 33খন জিলা আছে, যি 2016 চনৰ পাছত সৃষ্টি হোৱা কেইবাখনো নতুন জিলাও অন্তৰ্ভুক্ত কৰে। এই জিলাসমূহৰ ভিতৰত 4খন বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ অৰ্থাৎ BTADৰ অধীনত আছে। 27 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰৰ ঠাইৰ নাম লিখা। উত্তৰ, ধুবুৰী সদৰ হ'ল ধুবুৰী, কোকৰাঝাৰৰ সদৰ হ'ল কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰাৰ
সদৰৰ ঠাই হ'ল গোৱালপাৰা। বঙাইগাঁও জিলাৰ সদৰ হ'ল বঙাইগাঁও। চিৰাঙৰ সদৰ হ'ল কজলগাঁও। 6 নম্বৰটো হ'ল বৰপেটা। বৰপেটা জিলাৰ সদৰ হ'ল বৰপেটা। নলবাৰীৰ নলবাৰী। বকো মচলপুৰ। কামৰূপ জিলাৰ সদৰ ঠাই হৈছে আমিনগাঁও। কামৰূপ মহানগৰৰ গুৱাহাটী। তাৰপিছত 11 নম্বৰ দৰং। দৰঙৰ হ'ল মঙলদৈ। 12 হ'ল ওদালগুৰি ওদালগুৰি। 13 হ'ল শোণিতপুৰ। শোণিতপুৰ জিলাৰ সদৰ ঠাই হ'ল তেজপুৰ। তাৰপিছত 14 নম্বৰ লখিমপুৰ। লখিমপুৰৰ কি লখিমপুৰী। ধেমাজি ধেমাজি। নগাঁও নগাঁও। মৰিগাঁও জিলাৰ সদৰ মৰিগাঁৱী। গোলাঘাটৰ গোলাঘাট। যোৰহাটৰ যোৰহাটী। শিৱসাগৰ শিৱসাগৰী। তাৰপিছত 21 নম্বৰ জিলা ডিব্ৰুগড়। ডিব্ৰুগড় জিলাৰ সদৰ ডিব্ৰুগড়। তিনিচুকীয়া জিলাৰ সদৰ তিনিচুকীয়া। কাৰ্বি আংলঙৰ সদৰ ঠাই হ'ল ডিফু। ডিমা হাছাওৰ সদৰ ঠাই হ'ল হাফলং। কৰিমগঞ্জৰ কৰিমগঞ্জ। কাছাৰ জিলাৰ সদৰ ঠাই হ'ল শিলচৰ। 27 নম্বৰ হাইলাকান্দি জিলাৰ সদৰৰ ঠাই হ'ল হাইলাকান্দি। বিশ্বনাথৰ হ'ল চাৰিবহালী। 29 নম্বৰ চৰাইদেউ হ'ল খোলাবাৰী। হোজাই জিলাৰ হ'ল শংকৰদেৱ নগৰ। মাজুলী জিলাৰ হ'ল গড়মূৰ। দক্ষিণ চালমাৰ বা মানকাছাৰৰ হ'ল হাট চিঙিমাৰী। 33 হ'ল পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হ'ল হামৰেং। এতিয়া 28 নম্বৰ কুৱেশ্যন চোৱা। অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। উত্তৰ চোৱা। অসমৰ মুঠ মাটিকালি প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত। মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং। প্ৰায় 10,434 বৰ্গ কিলোমিটাৰলৈকে আগুৰি আছে। আৰু আটাইতকৈ সৰু জিলাখন হৈছে দক্ষিণ কামৰূপ, অৰ্থাৎ 955 বৰ্গ কিলোমিটাৰ। কামৰূপ মহানগৰ জিলাৰ মাটিকালি প্ৰায় 1,528 বৰ্গ কিলোমিটাৰ। এতিয়া 29 নম্বৰ কুৱেশ্যন চোৱা যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলাখনৰ নাম লিখা। উত্তৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় 31.16 নিযুত, অৰ্থাৎ 3,11,69,272। জনসংখ্যাৰ হিচাপত আটাইতকৈ ডাঙৰ জিলাখন হৈছে নগাঁও জিলা, প্ৰায় 28.2 লাখ, আৰু আটাইতকৈ সৰু জিলাখন হৈছে ডিমা হাছাও, প্ৰায় 2.14 লাখ। 30 নম্বৰ কুৱেশ্যন চোৱা চমু টোকা। প্ৰথম অসম আৰু মৌচুমী জলবায়ু। অসমৰ জলবায়ু উপক্ৰান্তীয় মৌচুমী প্ৰকৃতিৰ। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে গ্ৰীষ্মকালত অসীম বৃষ্টিপাত আৰু শীতকালত শুকান ঠাণ্ডা পৰিৱেশ। বছৰটোৰ বেছিভাগ সময়ত উচ্চ আৰ্দ্ৰতা আৰু মধ্যমীয়া উষ্ণতা বিৰাজ কৰে। তাৰপিছত চোৱা দক্ষিণ পশ্চিম মৌচুমী বতাহ। এই মৌচুমী বতাহে অসমৰ মুখ্য বাৰ্ষিক বৃষ্টিপাতৰ কাৰক। গ্ৰীষ্মকালত বংগোপসাগৰৰ পৰা অহা এই আৰ্দ্ৰ বতাহে মেঘালয় মালভূমি আৰু অন্যান্য পাহাৰীয়া অঞ্চলত বাধা পাই শৈলোৎক্ষেপণ প্ৰক্ৰিয়াৰে ধাৰাসাৰ বৰষুণ দিয়ে। ইয়াৰ শক্তি আৰু সময়ে অসমৰ বৰষুণৰ পৰিমাণ নিৰ্ধাৰণ কৰে। চোৱা উত্তৰ পূব মৌচুমী বতাহ। শীতকালত সৃষ্টি হোৱা এই বতাহক প্ৰত্যাৱৰ্তিত মৌচুমীও বোলা হয়। ই সাধাৰণতে শুকান কিন্তু ব্ৰহ্মপুত্ৰ নদীপথৰ পৰা অলপ জলীয় বাষ্প গ্ৰহণ কৰি দক্ষিণ পশ্চিম অসমৰ কিছু অংশত সামান্য শীতকালীন বৰষুণ দিয়াত সহায় কৰে। চোৱা অসমৰ বৰ্ষাকাল। জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বিস্তৃত এই মৌচুমী কালছোৱাতেই ৰাজ্যখনৰ সৰ্বাধিক প্ৰায় 70% বৃষ্টিপাত ঘটে। এই সময়ত দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱত অবিৰত বৰষুণ হয়। চোৱা অসমৰ প্ৰাক মৌচুমী কাল। মাৰ্চৰ পৰা মে' মাহলৈকে চলা এই ঋতুৱে গ্ৰীষ্ম আৰু বৰ্ষাৰ সংক্ৰান্তি চিহ্নিত কৰে। উষ্ণতা বাঢ়ি অহাৰ লগে লগে ইয়াৰ মাজে মাজে বজ্ৰ বিদ্যুৎসহ বৰষুণ হয়। প্ৰথম চোৱা অসমত বৰষুণৰ স্থানিক বিতৰণ। অসমৰ বৰষুণৰ পৰিমাণ সকলো ঠাইতে সমান নহয়। পাহাৰীয়া পাদদেশৰ অঞ্চল যেনে তিনিচুকীয়া, কোকৰাঝাৰ আৰু দক্ষিণ অসমত 250 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু লামডিঙৰ দৰে ঠাইত বাৰ্ষিক বৃষ্টিপাত 150 চেণ্টিমিটাৰতকৈ কম হয়। ভূ-প্ৰকৃতি আৰু পৰ্বতমালাৰ বিতৰণে এই বৈষম্যৰ কাৰণ। অসমৰ প্ৰশাসনিক বিভাগ। স্বাধীনতাৰ পিছত অসমৰ ভৌগোলিক সীমা বহু পৰিৱৰ্তন হৈছে। 1947 চনত চিলেট বিচ্ছিন্ন হোৱাৰ পিছত নাগালেণ্ড, মেঘালয় আৰু মিজোৰাম ক্ৰমে পৃথক ৰাজ্য হৈ ওলায়। 1973 চনত দিছপুৰ ৰাজধানী হয়।
বৰ্তমান অসমত মুঠ 33খন জিলা আছে, যি 2015-16 গঠিত নতুন জিলা অন্তৰ্ভুক্ত কৰে। ইয়াৰে 4খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অৰ্থাৎ BTADৰ অন্তৰ্গত। নেক্সট চোৱা বৰ্গীয়াত যে জিলা পৰ্যায়ত অসমৰ জনসংখ্যা। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3.11 কোটি। জনসংখ্যাৰ ফালৰ পৰা নগাঁও জিলা আটাইতকৈ ডাঙৰ অৰ্থাৎ প্ৰায় 28.2 লাখ আৰু ডিমা হাছাও জিলা আটাইতকৈ সৰু প্ৰায় 2.14 লাখ। মাটিকালিৰ ফালৰ পৰা কাৰ্বি আংলং সৰ্ববৃহৎ জিলা। এতিয়া চোৱা ষ্টুডেণ্ট, এইটো চেপ্টাৰৰ কেইটামান MCQ চোৱা। প্ৰথমতে অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ হ'ব 20 চোৱা, যে 78,438 বৰ্গ কিলোমিটাৰ। তাৰপিছত 2 চোৱা, যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এটা উপনৈ হৈছে, কোনটো শুদ্ধ হ'ব? যে চি হ'ব শুদ্ধ উত্তৰ, ৰঙা নদী। তাৰপিছত 3 চোৱা, অসমৰ জলবায়ু কি প্ৰকাৰৰ বা কেনেকুৱা? এইটো হ'ব বি শুদ্ধ উত্তৰ, যে অসমৰ জলবায়ু মৌচুমী জলবায়ু। 4 চোৱা, অসমৰ আটাইতকৈ বেছি বৰষুণ হোৱা জিলা কোনখন? কোনটো শুদ্ধ হ'ব? চি হ'ব শুদ্ধ উত্তৰ, যে লখিমপুৰ। 5 নম্বৰ কুৱেশ্যন চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? কোনটো শুদ্ধ হ'ব? এ হ'ব শুদ্ধ উত্তৰ, গোলাঘাট, নগাঁও আৰু শোণিতপুৰ। 6 নম্বৰ কুৱেশ্যন চোৱা, অসমৰ ৰাজধানী চহৰৰ নাম কি? উত্তৰ হ'ব বি দিছপুৰ। 7 নম্বৰ চোৱা, ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ কোনটো? বি হ'ব শুদ্ধ উত্তৰ, মাজুলী। 8 নম্বৰ, অসমত প্ৰচুৰ পৰিমাণে পলসুৱা মাটি পোৱা যায় কোনখন উপত্যকাত? ব্ৰহ্মপুত্ৰ উপত্যকাত। বি হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰ চোৱা, মৌচুমী বতাহে অসমলৈ বৰষুণ কঢ়িয়াই আনে কোন সাগৰৰ পৰা? কোনটো শুদ্ধ হ'ব? বি হ'ব শুদ্ধ উত্তৰ, যে বংগোপসাগৰৰ পৰা। 10 নম্বৰ চোৱা, অসমৰ প্ৰশাসনিকভাৱে সৰ্বমুঠ কেইখন জিলা আছে? উত্তৰ হ'ব চি, যে 33খন। 11 চোৱা, বৰাইল পৰ্বত অৱস্থিত ক'ত? যে ডিমা হাছাও জিলাত বৰাইল পৰ্বত অৱস্থিত। 12 চোৱা, অসমৰ আটাইতকৈ সৰু জিলা মাটিকালিৰ হিচাপত কোনখন? উত্তৰ হ'ব দক্ষিণ কামৰূপ। 13 চোৱা, অসমৰ কোনটো অৰণ্যক বৰ্ষাৰণ্য বুলি কোৱা হয়? চি হ'ব শুদ্ধ উত্তৰ, যে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য। গতিকে ষ্টুডেণ্ট, তোমালোকৰ আজি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ভূগোলৰ চতুৰ্থ যিটো অসমৰ ভূগোল, এই চেপ্টাৰটো গোটেইখিনি কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ। গতিকে আজিৰ ক্লাছটো তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকৰ সমাজ বিজ্ঞানৰ গোটেইখিনি চেপ্টাৰ মই কৰোৱা আছে আমাৰ এইটো সেৱা পাঠশালাত। গতিকে তোমালোকে আমাৰ সেৱা পাঠশালাৰ চেনেলত গৈ প্লে লিষ্টত আছে ক্লাছ 9 ছ'চিয়েল চায়েন্স অসমীয়া বুলি, আছামিজ মিডিয়াম বুলি আছে, তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিলৈ আহিছোঁ, থেংক ইউ।